হাপেখাতি নতুন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪৭তম প্ৰতিষ্ঠা দিৱস উদযাপন চৰাইদেউ জিলাৰ হাপেখাতি নতুন উচ্চ মাধ্যমিক বিদ্যালয়ে উদযাপন কৰিলে ৪৭তম প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কুমাৰ দাসে স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সূৰ্য কুমাৰ বৰুৱাই সমাজকৰ্মী ধনেশ্বৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা এটি গীতেৰে মুকলি কৰা হয় Sivam Sundaram Saitam Sivam Sundaram Yaror Pujari Ami Aparita Wati Pragoti Bonti Dolar Notun Notun Patere Notun Notun Patere সভাখনি আধ্যৰে প্ৰতিষ্ঠা দিৱসৰ সভাপতি হৰেশ চন্দ্ৰ ভূঞাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক দীপক কুমাৰ দাসে ইয়াৰ পাছতে 2025-2026 বৰ্ষৰ পুস্তিকা উন্মোচন কৰে কবি সমাজকৰ্মী বিবেকা হাজৰিকাই উক্ত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায় স্থানীয় লোকসকলৰ যুৱক সমাজে বা খেলা-ধূলা মানসিকতাই হওকতে খেলা-ধূলা কৰি জ্যোতি সংঘ নামৰ এটি সংঘ গঠন কৰিছিলে চৰকাৰী চিলিং আইনৰ অধীনত বহু ৰাইজ আহি ইয়াত ভূমি অধিগ্ৰহণ কৰিলে তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰি স্থায়ীভাৱে দখল কৰিলে কিন্তু প্ৰথম অৱস্থাত ব্যক্তিসকলে সংঘ নামত মাটি ইমান ৰাখিব নোৱাৰা অজুহাততেই হওক বা কাৰণবশতই হওক শুভ চিন্তক শুভ হিতাকাংক্ষী ব্যক্তি দূৰদৰ্শী চিন্তাৰে মনত উদয় হ'ল ইয়াত এখন হাইস্কুল আমি খোলোঁ ঠিক সেইদৰে আগুৱাই গ'ল আলোচনা হ'ল যে কি নহওক মই শেহতীয়া যদিও লৰালি কালৰ পৰাই স্থানীয় ব্যক্তি হিচাপে কিছু পৰিমাণ হ'লেও মই অৱগত তাৰপিছতে ইয়াত হাইস্কুল খোলা হ'ল শুভ দিনত আমাৰ বিদ্যালয় 1979 চনত জন্ম ল'লে বহু প্ৰতিকূল পৰিৱেশত পৰিস্থিতিত বিদ্যালয়খনত স্থানীয় ৰাইজে বাঁহ বেত খৰি খেৰ আদি কাঠ গোটাই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে ৰাইজৰ সহযোগত হয় আজি আমাৰ হাপেখাতি নতুন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪৭তম প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসটি আমি আজি সমূহ প্ৰাক্তন শিক্ষক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী লগতে হিতাকাংক্ষী ব্যক্তিসকলৰ সহযোগত অনুষ্ঠিত কৰিছোঁ অনাগত ৩টা বৰ্ষ পিছত আমাৰ সোণালী বৰ্ষ আৰম্ভ হ'ব গতিকে সেই সোণালী বৰ্ষৰ প্ৰস্তুতি হিচাপে উদ্দেশ্য ৰাখি আমি এই প্ৰতিষ্ঠা দিৱসটি আয়োজন কৰিছোঁ প্ৰতিষ্ঠা দিৱসত আমাৰ যথেষ্ট সমল ব্যক্তিসকলে আমাক সহায় সহযোগিতা উপদেশমূলক সোণালী বৰ্ষৰ বাবে আগবঢ়ালে আৰু তেখেতসকলৰ লগত কথোপকথন হৈ আমাৰ যথেষ্ট ভাল লাগিল সকলোকে মই ধন্যবাদ জনালোঁ হাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে